প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মাত্ৰ কেইটামান দিন বাকী আছে আৰু দেখা গৈছে যে এই দিনকেইটাত কিন্তু সকলোবোৰ দলে ইতিমধ্যে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে আৰু দিনে নাহে নিৰ্বাচনী প্ৰচাৰ চলাইছে। ৰূপহীয়াত সমষ্টিত দেখা গৈছে বিভিন্ন ৰাজনৈতিক দল যোনকেইটা দল আছে কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থীৰ নুৰুল হুদাই চলাইছে। সমান্তৰালভাৱে দেখা গৈছে এজেপি শফিকুল ইছলামে চলাইছে নিৰ্বাচনী প্ৰচাৰ। সমান্তৰালভাৱে দেখা গৈছে বিজেপিৰ প্ৰাৰ্থী নাজিৰ হুছেইন নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। আৰু নিশাৰ দৃশ্য দেখুৱাইছোঁ, কেমেৰা পাৰ্চন গুলজাৰে দেখুৱাইছে এই নিশাৰ দৃশ্য। নিশা কিন্তু এনেকুৱা নিৰ্বাচনী প্ৰচাৰ চলাইছে, ব্যাপক নিৰ্বাচনী প্ৰচাৰ তুংগত উঠাইছে ইতিমধ্যে। যিহেতু মাত্ৰ 5টা দিন বাকী আছে আৰু এই 5 দিনৰ পিছতে প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচন সেই নিৰ্বাচন অনুষ্ঠিত হ'ব। 27 মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 2 মে তাৰিখে ফলাফল ঘোষণা কৰা হ'ব। আৰু এয়া হৈছে কংগ্ৰেছ দলৰ নিৰ্বাচনী সভা। মই কৈছিলোঁ দিনে নিশাই আৰম্ভ হৈছে নিৰ্বাচনী প্ৰচাৰ। সমান্তৰালভাৱে অসমৰ বিভিন্ন প্ৰান্তৰ লগত প্ৰথম পৰ্যায়ত 48টা সমষ্টিত বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। সমান্তৰাল ৰূপহীয়া সমষ্টিত একে দৃশ্য কেমেৰা পাৰ্চন গুলজাৰ দেখুৱাইছে। আৰু ইয়াত যোনজন প্ৰাৰ্থী মিত্ৰজোঁটৰ প্ৰাৰ্থী নুৰুল হুদাই ইয়াত আহিছে নিৰ্বাচনী প্ৰচাৰ কৰিবৰ কাৰণে। তেখেতৰ পৰা কিছুমান কথা জানিব বিচাৰোঁ। মাত্ৰ কেইটামান দিন, মাত্ৰ 5টা দিন মাজত আছে তেখেতে নিৰ্বাচনী প্ৰচাৰ। আজি দিনটো দেখা গৈছে মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাইছিলে আৰু নিশাৰ ভাগতো দেখা গৈছে এনেকুৱা লোক আহি ইয়াত উপস্থিত হৈছে। কংগ্ৰেছৰ কৰ্মী উপস্থিত হৈছে। তেওঁলোকে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ, নিৰ্বাচনী যি ভাষণ প্ৰদান কৰিব সেই ভাষণ শুনিবৰ কাৰণে ইয়াত উপস্থিত হৈছে ৰাইজ। আৰু মই কথা পাতিব বিচাৰিম ইয়াৰ যি মহাজোঁটৰ যি প্ৰাৰ্থী নুৰুল হুদা। প্ৰথমতে আপোনাক জানিব বিচাৰিম প্ৰাগ নিউজৰ পৰা, যিহেতু আপুনি নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে ব্যাপক কৰি তুলিছে, মাত্ৰ 5টা দিন বাকী আছে আৰু এই নিৰ্বাচনী আপুনি প্ৰচাৰ চলাই আপুনি কিমান আশাবাদী? যিহেতু 27 তাৰিখে অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু সেইদিনাখনে কিন্তু আপোনাৰ ভাগ্য নিৰ্ণয় কৰিব ৰূপহীয়া সমষ্টিৰ 1,92,000 ভোটাৰে। চাওক, আজি মই প্ৰতিদিনাই ৰাতিপুৱা 7টাৰ পৰা আৰম্ভ কৰোঁ, ৰাতি 12টালৈকে 1টালৈকে মই প্ৰচাৰ অভিযানত থাকোঁ। আজি আপোনাৰ দেখা পাইছে যে ইয়াত এটা মুকলি পথাৰত হাজাৰ হাজাৰ মানুহ ৰাতি ইয়াত সমবেত হৈ আছে। মই অহাত অলপ পলম হৈছে, গতিকে ইয়াৰ পৰা বুজা যায় যে ৰূপহী সমষ্টিবাসী ৰাইজৰ মোৰ প্ৰতি যিখিনি মৰম স্নেহ আৰু সেই মৰম স্নেহত আপ্লুত হৈছোঁ। এই মোৰ গাত কোনো এলাহ নাই, এলাহৰ ভাৱ নাই। আজি এই আমাৰ শ্ৰদ্ধাৰ ওলামাসকল, মুৰব্বীসকল, বয়োজ্যেষ্ঠসকল, যুৱক বন্ধুসকল, মহিলাসকল ৰাতি ওলাই আহিছে। তেওঁলোকে যি ধৰণে মোক মৰম যাচিছে আৰু তেওঁলোকৰ মৰমত আপ্লুত হৈ মই ইমান অৰিহণা পাইছোঁ যে মোৰ গাত বহুত শক্তি পাইছোঁ, যাৰ ফলত মই একেবাৰে দিনে নিশাই চলিব পাৰিছোঁ। মোৰ কোনো ক্লান্ত ভাৱ নাই, মোৰ কোনো এলাহ ভাৱ নাই। এনেকুৱা ভাৱ হৈছে যে আমাৰ এই ৰূপহীয়াত বিধানসভা সমষ্টিত কোনো প্ৰতিদ্বন্দ্বী আৰু নাই নেকি, সেই ধাৰণা মোৰ হৈছে। গতিকে ৰূপহী সমষ্টিবাসী মোৰ অতি শ্ৰদ্ধা ৰাইজ আৰু সকলোৰে অন্তৰত মই সোমাই আছোঁ। সকলোৰে মৰমে মোক আঁকোৱালি লৈছে আৰু সকলোৰে মৰমৰ মাজত থাকি মই আগবাঢ়ি গৈ আছোঁ। আজিও আছোঁ, আগন্তুক দিনতো থাকিম। আৰু আমাৰ এই মানুহখিনিৰ কাৰণে মই কৈছোঁ যে এই মানুহখিনিৰ কাৰণে মই কিবা কৰিব পাৰোঁ নোৱাৰোঁ সেইটো বেলেগ কথা, কিন্তু মই মোৰ জাতিটোৰ কাৰণে মই যে গোলাম হিচাপে মই কাম কৰোঁ সেইটো মোৰ দৃঢ় প্ৰতিজ্ঞ। যোৱা বিধানসভাত আপুনি প্ৰায় 20,000 ভোটত আপুনি বিভাজনত জয়ী হৈছিল আৰু এইবাৰ আপুনি আপোনাৰ কি অনুভৱ হৈছে? আপোনাৰ এইবাৰ কেনেকুৱা হ'ব আপোনাৰ? তাৰমানে চাওক, এইবাৰ মই এতিয়ালৈকে মই যি দেখিছোঁ, যিখিনি ভোট পুল হ'ব এই গোটেইবিলাক ভোটেই মই পাম নেকি, কাৰণ বিৰোধী মই দেখাই নাই। আজি ইয়াৰ আহোঁতে মই এতিয়া বিজেপি কেন্দ্ৰ এটা দি বহিছে, অফিচ এটা দি বহি আছে 3টা ল'ৰা, সেই তাৰপৰাই হাত দাঙি কৈছে ভোট আপোনাক দিম। মানুহ 3টা বহি আছে বিজেপিৰ কাৰ্যালয়ত, কিন্তু হাত দেখাই মোক কৈছে ভোট আপোনাক দিম। তাৰমানে এইটোৰ পৰা এইটো প্ৰতিয়ন গৈছে যে বিজেপি দলৰ যি পইচা, এই পইচাবিলাক তেওঁলোকে দি মানুহবিলাকক এনেই আবদ্ধ কৰি ৰাখিছে, পইচাত আবদ্ধ হৈ আছে, মানুহ অন্তৰত দিব পৰা নাই। মানুহৰ অন্তৰ, সকলো শ্ৰেণীৰ মানুহৰ অন্তৰ মোৰ লগত আছে, পইচাৰে কাম কৰিব নোৱাৰে তেওঁলোকে। স্থানীয় লোক আছে, তেওঁলোককো জানিব বিচাৰিম আৰু ইয়াত ৰূপহী ব্লক সভাপতি আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম ব্লক সভাপতিয়ে কি কয়। যিহেতু মাত্ৰ 5টা দিন বাকী আছে আৰু আপোনাক দেখা গৈছে আপুনি নিৰ্বাচনী প্ৰচাৰ ব্যাপক কৰি তুলিছে, আপুনি কি আশাবাদী? আমি আমাৰ মাননীয় বিধায়ক মহোদয় বহুত ভোটত ৰূপহী সমষ্টিত জিকিব আৰু ৰাইজে আঁকোৱালি লৈছে, ৰাইজে অন্তৰত ৰাখিছে, সেইকাৰণে আমি আশাবাদী বহুত ভোটত জয়যুক্ত হ'ব। আমি ইয়াত স্থানীয় কিছুমান জ্যেষ্ঠ লোক আছে, তেওঁৰ পৰা জানিব বিচাৰিম। যিহেতু মাত্ৰ 5টা দিন আছে আৰু আপোনালোকে প্ৰস্তুত হৈছে ভোট দিবৰ কাৰণে, গণতন্ত্ৰৰ যোনটো অধিকাৰ এইটো সাব্যস্ত কৰিব আৰু ৰূপহীয়াত এইবাৰ যোনটো বতাহ, গৰম বতাহ, নিৰ্বাচনী বতাহ, আপোনালোকে কেনেকুৱা, আপোনালোকৰ অনুভৱ কেনেকৈ, এইবাৰ কোন নিৰ্বাচিত কৰিব আপোনালোকে? ইনশাআল্লাহ আমাৰ ৰাইজৰ প্ৰতিনিধি অতি ভালপোৱা মৰমৰ নুৰুল হুদা চাহাবক বিপুল ভোটত
জয়ী কৰিব মোৰ আশা আৰু যিটো কাম বিজেপিয়ে কৰি আছে পইচা দি ছাৰে কৈছে কথাটো পইচা দি মানুহ কিনিব নোৱাৰে মই হিন্দু এৰিয়াত ঘূৰি আছোঁ হিন্দু মানুহ বহুত আহিছে এতিয়া আপুনি হিন্দু মানুহৰ পৰা ল'ব পাৰে এতিয়া এইটো হিন্দু মানুহ বহুত আহিছে গতিকে আমি একচেটিয়া ভোট হ'ব ইনশাল্লাহ আপুনি কি কয় আপুনি কিমান আশাবাদী ইনশাল্লাহ আমাৰ ৰূপহী সমষ্টিত আমাৰ গৰীবৰ বন্ধু নুৰুল হুদা ইনশাল্লাহ এবাৰ 1 লাখৰ অধিক ভোটত বিপুল ভোটত জয় কৰি অসমৰ ভিতৰত নাম কৰিব আপুনি কি কয় ইনশাল্লাহ আমাৰ নুৰুল হুদা সাহেব গৰীবৰ বন্ধু হয় সি ইনশাল্লাহ আমি আশা কৰিছোঁ আৰু আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যি নুৰুল হুদা সাহেবে আমাৰ মহিলাৰ কাৰণে যি কষ্ট কৰিছে সেই কষ্টৰ বিনিময়ত মহিলাসকলে দোৱা কৰিছে আমিও দোৱা কৰিছোঁ বিপুল ভোটত জয় হ'ব ইনশাল্লাহ বিপুল ভোটত জয় হ'ব আমি আপোনাৰ মন্তব্য আপুনি কি ভাবি আছে এই মুহূৰ্তত আৰু মাত্ৰ 5টা দিন বাকী আছে যোৱা 5 বছৰ আমাৰ বিধায়ক আছিলে তেখেতে আকৌ মিত্ৰজোঁটত প্ৰাৰ্থী হৈছে আমাৰ এটা আশা ৰাইজৰ যিটো মানে আঁকোৱালি লোৱা যিটো মৰমৰ চেনেহৰ তেখেত আমি 1,20,000 তলত নানো 1,20,000 ওপৰত ভোট দি তেখেতক আকৌ আমাৰ ৰূপহীবাসীয়ে MLA বনাব ঠিকে আছে ৰাতিৰ দৃশ্য দেখুৱাইছোঁ ৰাতিৰ যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাইছোঁ দিনে নিশা নিৰ্বাচনী প্ৰচাৰ তুংগত ধৰিছে আৰু 27 মাৰ্চত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচন সেই নিৰ্বাচন আৰু 2 মে তাৰিখে ফলাফল হ'ব আৰু 2 মে তাৰিখেহে আমি অপেক্ষা কৰিব লাগিব ৰূপহীহাটৰ সমষ্টিৰ পৰা এইবাৰ কোনে বিজয়ৰ যি হাঁহি সেই হাঁহি মাৰিব সেয়া কাৰণে আমি অপেক্ষা কৰিব লাগিব